জয়তে মই আজি আপোনালোকক এই লাইভৰ যোগেদি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই মহান অনুষ্ঠান পৰ্বত আপোনালোক আহিছে আমাৰ খবৰ ল'বলৈ। আমাৰ এই জ্ঞান বিকাশ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আমি ব্যক্তিক্ৰমী চিন্তাধাৰাৰে নিবলৈ আমি প্ৰয়াস কৰিছোঁ। এই প্ৰয়াসৰ এটা পাৰ্ট হিচাপে আমি বিশেষকৈ ধৰক সৰস্বতী পূজাটো আমাৰ এই অঞ্চলত সৰস্বতী পূজাটোৰ ওপৰত আমি এটা বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ, কাৰণ ই এটা সমন্বয়ৰ এটা সুন্দৰ আমাৰ কাৰণে অস্ত্ৰ হয়। কাৰণ আমি হাজো অঞ্চলৰ যি পৰম্পৰা, হাজোৰ যিটো এটা আমাৰ যিটো এটা আমাৰ হাজো বুলি ক'লে যিটো এটা আমাৰ মানে আমাৰ সামূহিক আমাৰ এটা একত্ৰ ভাৱ, সেই ভাৱটো আমি কেনেকৈ গ্ৰাহ্য কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দি আজি আমি এই ধৰণে এটা সৰস্বতী পূজাটো আমি কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি হাজোৰ যি পূৰ্ণভূমিৰ যিটো মিলা প্ৰীতি, এইটো এটা আমি মেছেজ হিচাপে পঠাবলৈ চেষ্টা কৰিছোঁ। আৰু ভৱিষ্যতে যাতে হাজোৰ ল'ৰা ছোৱালী যাতে অসমৰ বা ভাৰতবৰ্ষৰ অন্য ল'ৰা ছোৱালীৰ যিটো মানসিকতা, তাতকৈ কিছু এটা ব্যতিক্ৰমী মানসিকতা লৈ এখন সুন্দৰ সমাজ পৃথিৱীত গঢ়াৰ এটা যাতে তেওঁলোকৰ মানস পটত মানে এটা সুন্দৰ মন গঢ় লৈ উঠে, সেই উদ্দেশ্য আগত ৰাখি আজি আমি এই অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। আমি অনাগত দিনতো তেনেকেই কৰিম, আৰু ইয়াতে হয়তো আমি আৰু কিছুমান নতুন থিম আমাৰ আজি এই ধৰণৰ আমাৰ মহান পৰ্ববিলাকত আমি মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। উদ্দেশ্য এটাই, আমি এখন সুস্থিৰ মানৱ সমাজ গঢ়া, যাৰ দ্বাৰা আমি সেই সমাজখন গঢ়িব লাগিলে হয়তো আমাৰ শিশুসকলক এই ধৰণৰ মেছেজ আমি আগবঢ়াই নিব লাগিব। আৰু শিক্ষাৰ অধিবাসী গতিকে আমাৰ সৰস্বতী মা, গতিকে তেখেতৰ যি জ্ঞানৰ যিটো প্ৰতীক লৈ তেখেতে আমাক যিটো ধাৰণা আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত গঢ় দিয়ে, সেইটো যাতে আৰু বেছি গাঢ় হয়, সেইকাৰণে আমি এটা ব্যতিক্ৰমী অনুষ্ঠান ইয়াতে পাতোঁ। এইটো হৈছে আমাৰ মেধা প্ৰদৰ্শন প্ৰতিযোগিতা। এইটো হৈছে আমি আমাৰ শিশুসকলৰ ভিতৰত জ্ঞানৰ যিটো সুপ্ত যিটো প্ৰতিভা, সেইটো যাতে তেওঁলোকে প্ৰকাশ কৰিব পাৰে, তাৰ কাৰণে আমি এখন ইয়াতে অনুষ্ঠিত মঞ্চ প্ৰস্তুত কৰোঁ, যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীসকলে নৃত্য, সংগীত, কবিতা আবৃত্তি লগতে অন্যান্য তেওঁলোকৰ মনত যি প্ৰতিভা আছে সেইখিনি যাতে এই সুযোগতে জ্ঞানদায়িনী মাৰ ওচৰত এইখিনি তেওঁলোকে প্ৰকাশ কৰিব পাৰে, সেই কথাটো ভাবি আমি এটা সাংস্কৃতিক মঞ্চ ইয়াতে প্ৰতি বছৰে